হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ যে সাঁচি খেতিত আমাৰ ভুল হয় কি? হয় বন্ধু, সাঁচি খেতিত আমাৰ কিছুমান ভুল হয়, যি ভুলবোৰৰ কাৰণে আমি 10 বছৰৰ পিছত গম পাই যাওঁ যে আমাৰ ভুল হ'ল। সেই ভুলটো হৈছে যেতিয়া আমাৰ সাঁচি গছত মাল নধৰে, তেতিয়া আমি বিবুদ্ধি হৈ যাওঁ যে সাঁচি গছজোপাত মাল ধৰা নাই, এতিয়া মই কি কৰিম। আপোনাক মই ইয়াত কেইজোপামান সাঁচি গছ দেখুৱাই আছোঁ। এইজোপা সাঁচি গছ এতিয়া আপুনি চাওক, একেবাৰেই ৱালৰ কিনাৰতে আছে। সেইজোপা সাঁচি গছ চাওক, একেবাৰে ৱালৰ কিনাৰতে আছে। সেইজোপাও চাওক, একেবাৰে ৱালৰ কিনাৰতে আছে। এতিয়া এই সাঁচি গছকেইজোপাত কিন্তু প্ৰচুৰ মাল হ'ব। মোৰ সাঁচি গছকেইজোপাৰ আপুনি গঠন চাওক, এই সাঁচি পুলিটোৰে আপুনি গঠন চাওক, নিশ্চয় আপুনি ধৰিব পাৰিছে। তাৰ ৰং চাওক, মোৰ সাঁচি পুলিকেইটাৰ আপুনি এই 3টা পুলি দেখুৱাই আছোঁ, তাৰ ৰং চাওক। আৰু এটা কাষতে এইটো পুলি আপুনি চাওক, ইয়াৰ ৰং চাওক। এই পুলিটো হ'ল একেবাৰেই কোমল পুলি। এই পুলিটো একেবাৰেই কোমল পুলি, আৰু এই পুলিকেইটা 3 বছৰ হৈছে। 3 বছৰত সিহঁতৰ গড়গতি চাওক, আপুনি ভাবিব নোৱাৰে। আৰু আপুনি অলপ আগলৈ মন কৰিলে দেখিবলৈ পাব, সেই পুলিবিলাক, এই গোটেই পুলিবিলাক আপুনি চাওক, সিহঁতৰ গড়গতি চাওক, সিহঁতি হাও হাওকৈ ওপৰলৈ গুচি গৈছে। দেখিছেনে? সিহঁতি চিধা ওপৰলৈ গুচি গৈছে। আৰু সিহঁতৰ আপুনি পাত চাওক, পাত কম আছে। হেল্ল' বন্ধু, একেবাৰে মই চমুকৈ ক'ব বিচাৰিছোঁ, আপুনি কি কৰিব লাগিব, এই সাঁচিৰ গছজোপা হোৱাৰ পিছত আপুনি মাল নাই কৈ থাকিলে নহ'ব। আপুনি কি কৰিব লাগিব, সাঁচিৰ পুলি কিনি আনি পটাপট ৰুই এখন বাগান কৰি দিবলৈ গ'লে আপুনি হাৰি যাব। মানে আপোনাৰ সংকল্পটো পূৰ্ণ নহ'ব। আপুনি যদি কিছুমান পোৰা কলৰ পুলি ৰুৱে, তাৰ পৰা কিন্তু আপুনি পোৰা কলেই পাব। যদি মালভোগ কল ৰুৱে, আপুনি মালভোগ কলেই পাব। এইটো একেবাৰে চিৰন্তন সত্য কথা। গতিকে আমি পুলি বাছনি কৰোঁতেই মই তাতোতকৈ অকণমান আগৰ পৰা কওঁ, পুলি নহয়, আপুনি গুটি বাছনি কৰক। আপুনি এনেকুৱা ঠাইৰ পৰা গুটি সংগ্ৰহ কৰক, যিজোপা গছত প্ৰচুৰ মাল আছে। একেবাৰে সহজকৈ কৈছোঁ, যিজোপা গছত অসংখ্য ফুটি আছে, আপুনি তেনেকুৱা গছৰ পৰাহে গুটি সংগ্ৰহ কৰক। আৰু আপুনি এনেকুৱা গছৰ পৰা গুটি সংগ্ৰহ কৰক, যিজোপা গছৰ বয়স 30 বছৰ হৈছে। আয়ুসৰ কথা আছে। একেবাৰে সহজ ভাষাত কওঁ, যিবিলাক মানুহৰ বংশত ছুগাৰ আছে, প্ৰেছাৰ আছে, তেওঁলোকৰ বয়স হয়তো 60 বছৰেই হয়। কাৰণ ছুগাৰ আছে, ফেটি লিভাৰ আছে, প্ৰেছাৰ আছে। সেই বংশৰ আপুনি ক্ৰম বিকাশটো চাওক, অল্পায়ু হয়। হয়তো কোনোবা দীৰ্ঘায়ু হ'বও পাৰে, কাৰণ সলনি কৰিব পাৰি, জীৱনশৈলী সলনি কৰাৰ কিছুমান প্ৰচেছো থাকে। হয়তো প্ৰচুৰ টকা খৰচ কৰি ডাক্তৰৰ লগত পৰামৰ্শ কৰি অলপ দীঘল দিন কৰিব পাৰে, কিন্তু যদি নকৰে, তেতিয়া তেওঁলোকৰ 60 বছৰতে ইতি পৰি যায়।
ঠিক আছে, বুজিব পাৰিছে? ঠিক তেনেকৈ সাঁচি গছ এডাল যদি আপুনি 30 বছৰ মিনিমাম 30 বছৰ বয়স হোৱা গছ এজোপা যদি আপুনি গুটি সংগ্ৰহ কৰে, আপোনাৰ সেই গছজোপাটো আয়ুস বেছি হ'ব। আৰু সেই গছজোপাত যিহেতু মাল ধৰিছে, আপোনাৰ সেই পুলিসোপাটো আপুনি মাল পাব। যদি আপুনি মাল নাইকিয়া গছ এজোপাৰ পৰা প্ৰচুৰ গুটি পায়, সেই গুটিৰ পৰা আপুনি পুলি বনালে, আপুনি পুলিখিনি বিক্ৰী লাভৱান হ'ব, কিন্তু সেই পুলিখিনি ৰুই আপুনি লাভৱান নহয়। কাৰণ পিঁয়াজী কুঁহিয়াৰ ৰুলে কেতিয়াও আপুনি আকি কুঁহিয়াৰ ৰস নাপায়, পাত নাপায়। সেইটোৱে আমাৰ ভুল। হয় বন্ধু, নিশ্চয় আপুনি বুজিব পাৰিছে যে আমাৰ ভুলটো হয় আমাৰ কঠীয়া সংগ্ৰহ কৰোঁতে। গতিকে আপুনি এইবাৰ তেনে ভুল নকৰিব। যদি আপুনি সাঁচি খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, নিশ্চয় কৰিছে, কাৰণ মই কৈছোঁ যে 25 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিউৱাৰসকলে মোৰ ভিডিঅ' বেছি চাইছে। তাৰমানে নিউ জেনেৰেশ্যনে এই সাঁচি খেতিৰ প্ৰতি আকৃষ্ট হৈছে। গতিকে মই তেওঁলোকক কওঁ, মোৰ পুত্ৰসম, তেওঁলোকক মই কওঁ যে তোমালোকে এইবাৰ সাঁচি গুটি সংগ্ৰহ কৰা, এনেকুৱা জেগাৰ পৰা সংগ্ৰহ কৰা যিডোখৰ জেগাত, যিডোখৰ ঠাইত সাঁচি গছত প্ৰচুৰ মাল হয়। আৰু সেই অঞ্চললৈ আহি তুমি এনেকুৱা কিছুমান বাগান দেখিবলৈ পাবা যে প্ৰত্যেকডাল গছতেই প্ৰচুৰ পোক আছে। সেই মানুহ কেইঘৰৰ পৰাই তুমি, বা এঘৰৰ পৰাই হওক, দুঘৰৰ পৰাই হওক, তুমি কিছু মূল্য দি হ'লেও তুমি কেইটামান সাঁচি গুটি সংগ্ৰহ কৰা। আৰু সেই সাঁচি গুটিকেইটা কেনেকৈ পচাব লাগিব, কেতিয়া ৰুব লাগিব, কিমান ডাঙৰ পলিথিনত কৰিব লাগিব, পলিথিন কৰোঁতে তাত কি মেডিচিন দিব লাগিব, সকলো মই সময়ে সময়ে কৈ যাম। এতিয়া হ'ল নতুনকৈ পাত অহাৰ সময়। সিহঁতৰ শীত শয়ন, সাঁচি গছৰ শীত শয়ন শেষ হৈ গৈছে। এতিয়া তেওঁলোক জাগ্ৰত হ'ব। এই পুলিবিলাক এতিয়া জাগ্ৰত হ'ব, সিহঁতি সাৰ পাই উঠিব আৰু পাতৰ লগে লগে ফুলো আহিব। আৰু আহাৰ মাহত, ঠিক আহাৰৰ 20 দিন যেতিয়া যাব, তেতিয়া গছতেই গুটিবিলাক ফাটিবলৈ আৰম্ভ কৰিব আৰু গুটিবিলাকৰ বীজবিলাক ৰং ধৰিব, পিঁয়াজী ৰং আহি যাব। সেই তেতিয়াই গুটি সংগ্ৰহ কৰিব লাগিব। মই যথাসময়ত সকীয়াই দিম, কাৰণ মোৰ চেনেলটোৰ নামেই হ'ল কাৰেণ্ট আছে। মই প্ৰবাহমান কথাবিলাকেই অৱগত কৰি যাওঁ। গতিকে মই এতিয়া কৰণীয়টো হ'ল কেইটামান পলিথিনত বজাৰত কিনিবলৈ পায় 100 গ্ৰাম চাইজৰ কেইটামান আপুনি মাটি ভৰাই পলিথিন প্ৰস্তুত কৰি থওক। আৰু ওপৰত এখন লিংলাংকৈ চালি দি থ'ব, ঢকুৱা পাতেই হওক, টকৌ পাতেই হওক, কলপাতেই হওক। আৰু এটা কথা মন কৰিব, যাতে অলপ অলপ বৰষুণৰ পানী তাত পৰে। বৰষুণৰ পানী পৰি বা আপুনি পানী ছটিয়াই দিয়ক, সিহঁতি টান হওক। আপুনি বেছি কৰিব নালাগে, আপোনাৰ সাধ্যানুসৰি 10টা, মিনিমাম 10টা কৰক। আৰু আপুনি তাতকৈ বেছি কৰিম বুলি ভাবিলে বেছি যিমান ইচ্ছা আপুনি কৰিব পাৰে। সেই বস্তুটো প্ৰস্তুত কৰক। কেতিয়া গুটি ছিঙিব লাগিব মই ক'ম, ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব মই সেয়াও ক'ম। আৰু যদি আহিবলৈ অসুবিধা হয়, মই নিৰ্দিষ্ট জেগাত আপোনাক ক'ত দিব লাগে মই গুটি দিয়াৰো ব্যৱস্থা কৰি দিম। আপুনি সেইকেইটাৰ পৰা পুলি কৰক। 3 বছৰৰ ভিতৰত আপোনাৰ পুলিত মাল ধৰিব।
আপুনি এটা পৰীক্ষা কৰি চাব পাৰে যে আপুনি এজোপা নেমু টেঙা ৰুৱকচোন, গোল নেমু। আপুনি গোল নেমুটো যেতিয়া কুঁহিপাত ওলাই আহিব, তেতিয়া চাব তাত এটা পোক পৰিছে। যিটো পোক আপোনাৰ অঞ্চলত নাই, সেই পোকটোৱে কিন্তু কেৱল টেঙা পাতেই খায়, নেমু টেঙা পাতেই খায়। ক'ৰ পৰা আহিলে পোকটো? সেইটোতো আপোনাৰ অঞ্চলত থকা পোক নহয়। সি ঠিক তেনেদৰেই আপোনাৰ যদি সাঁচি গছজোপা এই পোকটোৰ উপযুক্ত হয়, সেই পখিলাটো ক'ৰ পৰা আহিব আপুনি গম নাপাব। আহিবই, তাত কণী পাৰিবই, আৰু আপোনাৰ গছজোপাত মাল হ'বই। যদি নহয় তাৰো বিকল্প আছে, সেয়াও মই ইতিমধ্যে ভিডিঅ'বিলাকত কৈ আহিছোঁ। কিন্তু এই প্ৰচেছটো আপুনি কৰি চাওক, আপুনি আৰু মালৰ কাৰণে চিন্তা কৰিব নালাগে। হেল্ল' বন্ধু, আপোনাৰ জীৱনৰ বহুমূলীয়া সময় খৰচ কৰি মোৰ ভিডিঅ'টো চাইছে, গতিকে আপোনাক মই অশেষ ধন্যবাদ জনাইছোঁ। আপুনি মোৰ লগত থাকক, ময়ো আপোনাৰ লগত থাকিম। আমি এই সাঁচি গছৰ পৰা ফল আদায় কৰিমেই। শেষত কওঁ, সাঁচি গছজোপা হ'ল কণ্টেইনাৰ। সাঁচি গছজোপা হ'ল কণ্টেইনাৰ, আৰু তাৰ ভিতৰত থাকে এই সোণ, সাঁচি গছৰ মাল থাকে। গতিকে আমি কণ্টেইনাৰটো ভাল কৰিবই লাগিব। ভাল কণ্টেইনাৰতহে ভালকৈ আপুনি সযতনে মূল্যৱান বস্তু থ'ব পাৰিব। ধন্যবাদ, আজিলৈ আহোঁ।